বৃদ্ধি পাইছে মিঠাতেল প্ৰতিটো মিঠাতেলৰ ব্ৰেণ্ডত 15 পৰা 20 টকালৈকৈ প্ৰতিটো মিঠাতেলৰ ব্ৰেণ্ডত বৃদ্ধি পাইছে আৰু সৰ্বসাধাৰণ ৰাইজৰ মতে মাধমাৰ পৰিছে আৰু মই এখন শিৱসাগৰ কেন্দ্ৰীয় বজাৰ উপস্থিত কেন্দ্ৰীয় বজাৰ এখন বিপণী উপস্থিত আৰু মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে ইয়াত যি আপোনাৰ হেৰি আছে তেওঁলোকৰ জানিব চেষ্টা কৰিম দাদা মিঠাতেলৰ দাম আপোনাৰ বৃদ্ধি পাইছে কোনটো মিঠাতেল কিমান বৃদ্ধি পাইছে প্ৰতিটো মিঠাতেলে বৃদ্ধি পাইছে মানে 15 টকাৰ পৰা 20 টকালৈকে যেনেকে আমাৰ ইয়াত লোকেল ময়ূৰ মিঠাতেল আছে হা পিকক ব্ৰেণ্ডৰ সেইটো আগতে আছিলে 160 টকা এতিয়া সেইটো 175 হৈ গ'লগে যেনেকে ধাৰা মিঠাতেল আছে নাছিলে আগতে 170 এটা 185 190 তেনেকুৱা হৈ গ'ল ইঞ্জিন তেল 195 প্ৰায় হ'লচেল হৈ গ'লগে এতিয়া মানে কাষ্টমাৰ নিনিয়াই হৈছে 200 টকা বা 195 মানে তেল পেকেট নিবলৈ মানে যথেষ্ট মানে অসুবিধা হৈছে কাষ্টমাৰৰ কাৰণ মানে মই হ'লেওতো কিনি আনিবলগীয়া হৈছে ন মই হ'লেও খাবলৈ 200 টকা দি তেল কেইটা খাবলৈ মানে যথেষ্ট মানে প্ৰব্লেম এটা হয় আৰু সেইটোৱে তেনেকুৱা প্ৰতিটো তেলতে অকল প্ৰভাৱ মানে কাষ্টমাৰ এতিয়া মানে আগতে 2 লিটাৰ ঠাইত এতিয়া 1 লিটাৰ নিয়া হ'ল তেনেকুৱা হৈছে আৰু মানে প্ৰভাৱ পৰিছে বহুত প্ৰভাৱ পৰিছে কাৰণ 15-20 টকা ধেমালি কথা নহয়তো ইমান গ্ৰাহক আছে দাদা কি ক'ব যে মিঠাতেলৰ দাম 15 বা 20 টকালৈ বৃদ্ধি পাইছে তেওঁলোকে দামটো মানে তেওঁলোকে আপোনাৰ বৃদ্ধিটো দেখুওৱা নাই কোম্পানীবিলাকে তেওঁলোকে কি কৰিছে ৱেটত কমাই দিছে যিহেতুকে কমন পিপুলে গম পোৱা নাই যে এইটো দাম বাঢ়িছে হয় এইটো বাঢ়িছে 15-20 টকা অকল এইটোৱে নহয় সকলোতে চাউলৰ পৰা আদি কৰি সকলোতে মূল্য বৃদ্ধি হৈছে কি প্ৰভাৱ পৰিছে মানুহৰ ঘৰত মানে ধৰি লওক যিখিনি ৰেগুলাৰ খৰচত প্ৰভাৱ পৰিছে ল'ৰা ছোৱালী পঢ়োৱাত প্ৰভাৱ পৰিছে অন্য সকলো মানে মূল্য বৃদ্ধিয়ে এটা নহয় সকলোতে প্ৰভাৱ পেলাই দিয়ে কমন পিপুলক মানে যোগান বিভাগ মানে এইটো কণ্ট্ৰল কৰিব লাগিব ৰাজ্যিক চৰকাৰ নহ'লে কেন্দ্ৰীয় চৰকাৰ যোগান বিভাগেতো এইটো কণ্ট্ৰলটো কৰিব নোৱাৰে হয় সৰ্বসাধাৰণ ৰাইজৰ মতে আপোনাৰ মাধমাৰ পৰিছে আৰু আমাৰ আৰু এজন গ্ৰাহক আছে দাদা যিহেতু মিঠাতেলৰ দাম 15 পৰা 20 টকালৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰত কি ক'ব মানে এইটো চৰকাৰ বিফলতা হৈছে দৈনন্দিন মানে খাদ্য বস্তুবোৰ সদায় বাঢ়ি গৈ আছে আমাৰ সাধাৰণ মানুহৰ কাৰণে এতিয়াতো মানে চলিবলৈ টান হৈ গৈছে তাৰ কাৰণে এতিয়া চৰকাৰে ব্যৱস্থা ল'ব লাগে আমাৰ যোগান বিভাগ ব্যৰ্থতা হৈছিল যোগান ব্যৱস্থা ব্যৰ্থ হৈছে চব বস্তুৱে দাম বাঢ়িছে লগতে মিঠাতেলটো এতিয়া 180 টকা 90 টকা 200 টকাও পাইছেগৈ ভালটো নিজৰ আপোনাৰ যিটো দৈনন্দিন জীৱনত প্ৰভাৱ পৰিবনে আপোনাৰ এই ক্ষেত্ৰত প্ৰভাৱটো জোৰ পৰিবই আৰু পৰি আছে ঔষধৰ দামো বাঢ়িছে তেনেকে খাদ্য বস্তু বাঢ়িছে আমাৰ এতিয়া মানে কোনো বাজেটে মিলাব পৰা নাই বাজেট নিমিলা হৈ গৈছে হয় প্ৰতিটো ঘৰৰ আপোনাৰ যিহেতু বাজেট নিমিলা হৈ গৈছে আৰু ইয়াত ক'ব লাগিব মই যি কেন্দ্ৰীয় বজাৰত প্ৰতিটো বস্তুৰ মূল্য আপোনাৰ আজি আমি সদৰি কৰিলোঁ আৰু তেওঁলোকে বিলাহী 80 টকা লেচেৰা আপোনাৰ 100 টকা বা 120 টকা তেনেকৈ ধৰণে আপোনাৰ বৃদ্ধি পাইছে প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি পাইছে আৰু যোগান বিভাগ এই ক্ষেত্ৰত আপোনাৰ ব্যৰ্থ হৈছে আৰু এটা কথা ক'ব লাগিব যে ৰাইজক ফ্ৰীকে চাউল দি পেলাই আপোনাৰ তেওঁলোকে নিজৰ দায়িত্ব সামৰিব চেষ্টা কৰে কিন্তু এই দায়িত্ব ফ্ৰীকে চাউল দি সামৰিব নোৱাৰা বস্তু খাদ্য সামগ্ৰীসমূহৰ যি মূল্য আছে মূল্য বৃদ্ধি ৰোধ কৰাৰ চেষ্টা কৰিলেহে যিসকল আপোনাৰ সাধাৰণ ৰাইজ সেইসকল ৰাইজৰ সান্তনা পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত